নমস্কাৰ বন্ধুসকল, আপোনালোক প্ৰফেচন আসাম ইউটিউব চেনেলৰ পৰা স্বাগতম জনাইছো। তো বন্ধুসকল, আজি আপোনালোকৰ কাৰণে লৈ আহিছো নেক্সট আকৌ এটা ভিডিঅ'। এইটো ভিডিঅ' আপোনালোকৰ এই কাৰণে লৈ আহিছো যে যেটো এইচএসএলসি ষ্টুডেন্ট বিলাকে যেসকলে প্ৰিপাৰেচন লৈ আছে মেট্ৰিক পৰীক্ষাৰ কাৰণে, তেওঁলোকৰ কাৰণে সোশ্যাল সায়েন্সৰ কোশ্চিনটো 2023 চনত যেসকলে পৰীক্ষা দিছিল সেই কোশ্চিনটো মই লৈ আহিছো। আপোনালোকৰ সন্মুখত ডিটেইলছকে আলোচনা কৰি থাকিম, আপোনালোকে ভিডিঅ'বিলাক শেষলৈকে চাই থাকিব। তো বন্ধুসকল, সোশ্যাল সায়েন্সৰ আপোনালোকৰ टोटल फुल मार्क्स आसिल 90 मार्कर आरो 5 मार्क खबर 27 मार्क 27 मार्क पाले आपलोगे पास करिब पारिबो आरो 3 घंटार परीक्षा आसिल। प्रथम क्वेश्चन आसिल 10 मार्कर क्वेश्चन, 10टा क्वेश्चन আছে 1 मार्कर। तो क्वेश्चन केटी এনেকুৱা ধৰণৰ আছিল, তলত দিয়া প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা। মানে আপোনালোকৰ क्वेश्चन বিলাক দিয়া আছে আৰু क्वेश्चन বিলাকৰ অপচন দিয়া আছে, অপচনাল क्वेश्चन হয় এমসিকিউ টাইপৰ। তো এই क्वेश्चन বিলাকৰ আপোনালোকৰ যেটো সঠিক উত্তৰটো হেইটো বাছি উলিয়াব লাগিব। তো প্ৰথম কোশ্চিনটা আছিল আপোনালোকৰ কোনজন ব্ৰিটিছ ভাইসৰয়ৰ শাসনকালত বংগ বিভাজন সংঘটিত হৈছিল। এইটো আপোনালোকৰ প্ৰথম কোশ্চিন আছিল। প্ৰথম কোশ্চিনৰ অপচন 4টা আছিল লৰ্ড কাৰ্জন, লৰ্ড উইলিয়াম বেন্টিং, ৰবাৰ্ট ক্লাইভ, লৰ্ড ওয়ারেন হেষ্টিংছ। এই চাৰিজনৰ ভিতৰত কোনজন আপোনালোকৰ ব্ৰিটিছ ভাইসৰয়ৰ শাসনকালত বংগ বিভাজন সংঘটিত কৰিছিল। তো এইটো 1 নম্বৰ গল। আৰু 2 নম্বৰ আছে এলাহাবাদ সন্ধি কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল। এটো 2 নম্বৰ কোশ্চিন। ইয়াৰ আপোনালোকৰ অপচন 4টা আছে শাহ আলম আৰু লৰ্ড কাৰ্জনৰ মাজত, বাহাদুৰ শাহ আৰু লৰ্ড কাৰ্জনৰ মাজত, শাহ আলম আৰু ৰবাৰ্ট ক্লাইভৰ মাজত, বাহাদুৰ শাহ আৰু ৰবাৰ্ট ক্লাইভৰ মাজত। যিকোনো এজন হ'ব, আপোনালোকে শুদ্ধ উত্তৰটো বাছি উলিয়াব। তাৰ পিছত 3 নম্বৰ কোশ্চিনটো আছিল রাওলাট আইন প্ৰণয়ন কৰা হৈছিল কিমান চনত। রাওলাট আইন প্ৰণয়ন কৰা হৈছিল, ইয়াত আপোনালোকৰ 4টা অপচন আছে 1916, 1917, 1918 আৰু 1919। এই 4টা অপচনৰ ভিতৰত কোনটো শুদ্ধ হ'ব আপোনালোকে বাছি উলিয়াই ল'ব। তাৰ পিছত 4 নম্বৰ কোশ্চিনটো আছিল 1861 চনৰ জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব দিছিল কোনে। ইয়াত 4টা অপচন আছে টিকেন্দ্ৰজিতে, সম্বোধন কছাৰিয়া, উকিয়াং নংবাই, পিয়লি ফুকনে। এই 4জনৰ ভিতৰত কোনে 1861 চনৰ জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব দিছিল, আপোনালোকে বাছি উলিয়াব। তাৰ পিছত 5 নম্বৰ কোশ্চিনটো আছে উত্তৰ পূব ভাৰতৰ আটাইতকৈ পুৰণি আৰু প্ৰথমখন ৰাজহুৱা বিশ্ববিদ্যালয় কোনখন আছিল। ইয়াত 4টা অপচন আছে ডিব্ৰুগড় বিশ্ববিদ্যালয়, অসম বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয়, তেজপুৰ বিশ্ববিদ্যালয়। যিকোনো এটা হ'ব, আপোনালোকে বাছি উলিয়াই ল'ব। তাৰ পিছত 6 নম্বৰ কোশ্চিনটো আছিল তামিলনাডুৰ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত ধ্ৰুপদী নৃত্যবিদ হল ড্যাশ। এইটো কি আছিল। 4টা অপচন আছে কথাকলে, কুচিপুড়ি, কথক আৰু ভাৰতনাট্যম। এইটো কি হ'ব, এইটো আনসাৰটো হয়তো ভাৰতনাট্যম হ'ব। আপোনালোকে শুদ্ধ উত্তৰটো বাছি উলিয়াব, হয়তো মোৰ ভুলো হ'ব পাৰে। তলৰ তাৰ পিছত 7 নম্বৰ কোশ্চিনটো আছে তলৰ কোনটো প্ৰাথমিক বৃত্তি নহয়। মানে কোনটো প্ৰাথমিক বৃত্তি নহয়। ইয়াত আপোনালোকৰ আছে মাছ ধৰা, বনজ সম্পদ আহৰণ, শিল্পোৎপাদন প্ৰক্ৰিয়া, কৃষি কৰ্ম। এই 4টাৰ ভিতৰত কোনটো প্ৰাথমিক বৃত্তি নহয়। তাৰ পিছত 8 নম্বৰটো হ'ল তলৰ কোনটো সম্পদৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়, মানে সম্পদ নহয়। প্ৰথম হ'ল হস্তান্তৰ কৰিব নোৱাৰি, তাৰ পিছত বজাৰ মূল্য নাই, মানৱ জাতিৰ কল্যাণ হয় আৰু উপকাৰ দুয়োটা হ'ব পাৰে। ইয়াৰ ভিতৰত কোনটো বস্তু সম্পদ নহয়। তাৰ পিছত 9 নম্বৰটো আছিল বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ কিমান। ইয়াত অপচন কেইটা আছে 0.0035%, 0.035%, 0.35%, 3.35%। কোনটো আপোনালোকৰ বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ গেছৰ পৰিমাণ কিমান, ইয়াত বাছি উলিয়াব। তাৰ পিছত 10 নম্বৰ প্ৰশ্নটো আছে তলত দিয়া বায়ুমণ্ডলৰ গেছবোৰৰ কোনটো এচিড বৰ্ষণ সৃষ্টি কৰে। ইয়াত অপচন 4টা আছে আৰ্গন, কাৰ্বন মনোক্সাইড, নাইট্ৰজেন, সালফাৰ ডাই অক্সাইড। ইয়াত আপোনালোকৰ কোনটো হ'ব শুদ্ধ উত্তৰটো আপোনালোকে নিশ্চয় বাছি উলিয়াব। তো বন্ধুসকল, নেক্সটত আকৌ
2 নম্বৰ কোশ্চিনৰ পৰা আৰম্ভ কৰি যিমান কেইটা কোশ্চিন আছে মই নেক্সট ভিডিঅ'ত আকৌ আলোচনা কৰিম তো আজিৰ কাৰণে ভিডিঅ'টো ইমানখিনিয়ে চাই থাকিব সুস্থ থাকিব সবল থাকিব যদি আপুনি এইটো চেনেলত নতুন হৈ থাকে তেনে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনত প্ৰেছ কৰি দিব আৰু আমাৰ ফেসবুক পেজটোৰ নাম হল ইমদাদুল জুনেদ তাত যে আপোনালোকে ফলো কৰি আহিব দেখা হ'ব নেক্সট ভিডিঅ'ত বাই বাই